গুৱাহাটী যান-বাহন আৰক্ষীৰ যিটো আমাৰ উদ্দণ্ড বাইক চালকৰ এগেইনষ্টত যিটো আমাৰ অভিযান আছে সেইটো অব্যাহত আছে আৰু আপোনালোকে নিশ্চয়কৈ অৱগত যে যোৱা 10-12 দিনত আমি অৰ্ধশতাধিকতকৈ বেছি বাইক চিজ কৰিবলৈ সক্ষম হৈছোঁ, যিবিলাকত বিভিন্ন ধৰণৰ মডিফিকেশ্যন আছিলে, যেনেকৈ চাইলেঞ্চাৰ মডিফিকেশ্যন বা নাম্বাৰ প্লেট নোহোৱা বা ষ্টাণ্ট কৰা বিভিন্ন ধৰণৰ মডিফিকেশ্যন আছিলে। আৰু ঠিক যোৱাকালিও সেইধৰণেই আমি ভঙাগড়ত যিটো আমাৰ শ্ৰীনগৰ আৰু ABC পইণ্টৰ মাজত যিখিনি অঞ্চল আছে এইখিনিত সেই মডিফাইড চাইলেঞ্চাৰ লগাই পেলাই আহি থকা বাইক কেইখনমান আমি চিজ কৰিবলৈ সক্ষম হ'লোঁ। তাৰ ভিতৰতে আমাৰ Yamaha R15 আছে, FZ আছে, KTM আছে। আপোনালোকে দেখা পাইছে এই মুহূৰ্ততো এখন আহি পেলাই স্কুটি উপস্থিত হৈছে। আমাৰ গুৱাহাটী যান-বাহন আৰক্ষীৰ এই সন্দৰ্ভত যি অভিযান আছে এইটো অব্যাহত থাকিব আৰু আহিবলগীয়া দিনত আমি আৰু বেছি কঠোৰভাৱে এইটো বলবৎ কৰিবলৈ চেষ্টা কৰিম। আৰু এই বিষয়ত মই সকলোলৈকে এইটোৱে আহ্বান কৰিম, আমাৰ যিসকল অভিভাৱক আছে বা আমাৰ মিডিয়াৰ যি বন্ধুসকল আছে, যাতে আপোনালোকেও তেনেকুৱা যদি কিবা থাকে, এনেকুৱা ষ্টাণ্ট কৰি থকা বা মডিফিকেশ্যনৰ যদি কিবা ইনফৰ্মেশ্যন থাকে আমাক যাতে দিয়ে, আমি যাতে এপ্ৰপ্ৰিয়েট একশ্যনটো ল'ব পাৰোঁ। আমাৰ মটৰ ভেহিকেল এক্টৰ আণ্ডাৰত যিখিনি আমাৰ প্ৰভিজনছ থাকে আমি সেইখিনি ছেকশ্যন লগাই পেলাই এওঁলোকৰ ওপৰত একশ্যন চলিয়ে থাকিব। এইটো চলিয়ে আছে। যোৱা 29 তাৰিখৰ পৰা এইটো আৰম্ভ হৈছে। স্পেচিয়েলি বিহুৰ সময়ত আৰু বেছি তীব্ৰতৰ হ'ব এইটো। আমি সকলো ধৰণৰ যিখিনি আমাৰ নিৰীক্ষণ আছে আমি অব্যাহত ৰাখিছোঁ। আপোনালোকে সকলোৱে জানে যে ITMS কেমেৰাও লাগি আছে, সেইখিনিও আমি ইউজ কৰি আছোঁ। আৰু আমাৰ ফিজিকেল যিটো নাকা চেকিং থাকে বা আমাৰ পইণ্টত যিসকল মানুহ থাকে সেইসকলে যিমানখিনি আমাক ইনফৰ্মেশ্যন দিয়ে লগে লগে আমি সেইমতে আমি একশ্যনটো লৈ থাকোঁ। যোৱাকালি ৰাতি যিকেইজন ধৰা হৈছে মই তেওঁলোকৰ নামকেইটা কৈ দিওঁ। এখন আছিলে Yamaha FZ, এখন আছিলে Yamaha R15 আৰু আনখন আছিলে KTM। ইয়াৰ সংক্ৰান্তত আমি জাদিদুল ইছলাম, তাৰপিছত তফিকুল ইছলাম আৰু জিতেন বড়ো বুলি এজনক আটক কৰিবলৈ সক্ষম হৈছিলোঁ। এওঁলোকক সেই ভঙাগড় ABC পইণ্ট আৰু শ্ৰীনগৰৰ মাজত। আৰু এই যি অভিযান আছে আমাৰ অব্যাহত থাকিব কিন্তু। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।